কুহি আহা আকৌ দেৰি হৈছে নহয় গৈছো দেউতা মোৰ হলে মাহে হোৱা নাই আজি প্ৰথম দিনটোতে দেৰি হলে আগলৈ এনেকৈ হৈ থাকিব আহা আহা জলদি আহা এয়া চোৱা দেউতা মোৰ হলে মাহে হোৱা নাই কুহি ওলালা নেকি খুৰী মই ওলালোৱে ভালদৰে পঢ়িবা দেই কুহি স্কুলত আকৌ দুষ্ট কৰি নাথাকিবা ছাৰে যি পঢ়ায় ভালদৰে মন দি পঢ়িবা হ'ব হ'ব তই তাইক জ্ঞান দিবলৈ নালাগে তাইক জ্ঞান দিবলৈ মই আছো নহয় এফালে যোৱাৰ সময়ত বাৰু তই এনেকৈ কিয় আগত ভেটা দিয়হি অমংগলীয়া চব এইচব কুহি আজি প্ৰথম স্কুল তই এনেকৈ আগত ভেটা দিয়াটো মই একেবাৰে ভাল পোৱা নাই বল কুহি কি চাই আছা তুমি তেতিয়া দেৰি হৈছিল বুলি চিঞৰি আছিলা দেখোন বলা মীনাক্ষী তুমি বাৰু তাইক কিয় তেনেকৈ কোৱা তোমাৰ অকণো বেয়া নালাগে নে তাইক তেনেকৈ ক'বলৈ মই তাইক তেনেকৈ কোৱাৰ কাৰণে তোমাৰ দুখ লাগিছে নেকি ইমান যদি তাইৰ প্ৰতি দুখ লাগিছে তেনেহ'লে যোৱা তাইকে বিয়া কৰাই লোৱাগৈ এই এসব ফটুৱা চব এসব আহা দুখ লাগিছে কুহি আহা তুমি মোক এনেকৈ কিয় এৰি থৈ গুচি গলা বাৰু এতিয়া তুমি নথকাৰ কাৰণে সকলোৱে মোক কুলক্ষণী বুলি হাঁহে এইজনী লেখা ঐ তই কি কান্দি কান্দি দিন কটাম বুলি ভাবিছা নেকি নাই বৌ মই কন্দা নাই নহয় আপুনি আহিলে এই বাচনবোৰ যে ধুবলৈ দিছিলোঁ ধুলি ঘৰটো মুচিলি নাই বৌ সেইবোৰ আহি আকৌ মই দেখিবহি লগা হ'ল যে কাৰণটো কি তই তাৰমানে তেতিয়াৰ পৰা এনেকৈ বহি বহি কান্দি আছ যা এতিয়া সেইবোৰ কৰগৈ আৰু মোৰ কাৰণে এটা ধুনীয়াকৈ চাহ কৰি আন মোৰ মূৰটো বিষাইছে হ'ব বৌ শুই শুই লোকৰ ওপৰত খাম বুলি আহিছে হে ভগৱান এয়া মোৰ লগত তুমি কি ৰং চাইছা প্ৰভু বৌ চাহ লওক তই ঘৰকেইটা মুচিলি নে এতিয়া মুচোগৈ ঘৰকেইটা মুচি কাম এটা কৰিবিচোন বাথৰুমতে মোৰ কাপোৰকেইটা পৰি আছে পাৰিলে ধুই দিবিচোন মোৰ মূৰটো খুব বিষাইছে হ'ব বৌ মই ধুই দিম বাৰু চাহকাপ টেবুলতে থ আৰু তই ইয়াৰ পৰা যা জান তুমি মোক এৰি ইমান দূৰলৈ গুচি গলাগৈ দেখিছানে এতিয়া মোৰ কি অৱস্থা হৈছে তুমি চাগে মোক চাই বৰ ভাল পাইছা ন খুৰী কি কৰিছা একো কৰা নাই কুহি মই বুজি পাইছো তোমাৰ খুৰালৈ মনত পৰি আছে ন খুৰী খুৰা ক'ত থাকেনো ঘৰলৈ কিয় নাহে খুৰা নাহেও কুহি তোমাৰ খুৰাই আমাক এৰি তেওঁ বহুত দূৰলৈ গুচি গ'ল আৰু কেতিয়াও নাহে তেওঁ মই খুৰাক বহুত বেয়া পাইছো খুৰাইতো মোকো খুৰাৰ লগত নিব পাৰিলে হয় ন মই যে খুৰাক দেখাই নাই নাপায় কুহি তেনেকৈ নকবা খুৰা বহুত দূৰলৈ গৈছে খুৰা যোৱা জেগাত তুমি যাব নালাগে সেই জেগাবোৰ বৰ ভয়াৱহ তাত গ'লে তোমাৰ ভয় লাগিব আৰু তোমাৰ মা দেউতাই মই কন্দাৰ দৰে কান্দি থাকিব আৰু খুৰাৰ ওচৰলৈ যোৱা কথা নকবা দেই নকওঁ বাৰু খুৰাৰ ওচৰলৈ যোৱা কথা কিন্তু মই খুৰাক বেয়া পাইছো খুৰা ঘৰলৈ কিয় নাহে খুৰাক বেয়া পাইছো বুলি নকবা কুহি খুৰাই শুনিলে মনত কষ্ট পাব নহয় কুহি পিছফালে কি কৰি আছহি আৰু তই এজনী এই সৰু ছোৱালীজনী আগতনো মৰা মানুহটোৰ কথা কিয় কৈ থাকিব লগা হ'ল কুহি যা ভিতৰলৈ যা তোক মই কিমান কৈছো এইজনী ওচৰলৈ নাহিবি বুলি তই মোৰ কথা নুশুনা ন তোক চাই আছো ৰ মা তুমিনো খুৰীক কিয় ইমান গালি পাৰি থাকা ৰ'বাচোন মই খুৰীৰ লগত অকণমান খেলি লওঁ মই কি কৈছো শুনিছানে নাই যাবিনে তই যোৱা কুহি আমি পিছত খেলিম যোৱা হ'ব খুৰী পিছত কিন্তু খেলিব লাগিব খেলিম যোৱা তুমি এতিয়া ভিতৰলৈ যোৱা ঐ তই মোৰ ছোৱালীজনীৰ পৰা অকণমান আঁতৰত থাকিবি নহ'লে কিন্তু তোৰ কথা বেয়া হ'ব কৈ দিছোঁ মই বৌ আপুনি কিয় তেনেকৈ কৈছে শুনিছা তুমি ভাল লাগিছেনে তোমাৰ এইবোৰ কথা শুনি তুমি মোক কিয় এনেকৈ এৰি থৈ গুচি গলা বাৰু সৰুতে মা দেউতাই এৰি থৈ গ'ল এতিয়া আকৌ জীৱনৰ আধা বাটত তুমি মোক অকলশৰীয়া কৰি থৈ গ'লা হে ভগৱান তুমি মোক আৰু কিমান শাস্তি দিয়া হে প্ৰভু তুমি মোকো লৈ যোৱা মাও আজি তোমালৈ বৰ মনত পৰিছে মই একেবাৰে অকলশৰীয়া হৈ গ'লো মা তুমি এবাৰ চাই যোৱাহি তোমাৰ ছোৱালীক সকলোৱে মোক কয় মই হেনো কুলক্ষণী গীতা গীতা তোমাৰ কি হৈছে এনেকৈ তুমি কান্দি আছা যে চাওঁ উঠা ভিতৰলৈ বোলা তোমাক কোনে কি ক'লে আমাৰ এওঁ চাগে তোমাক কিবা কৈছে ন নাই দাদা মোক কোনেও একো কৰা নাই মোক নুচুব দাদা মোক এৰি দিয়ক মোৰ দৰে কুলক্ষণী এজনীক চুই আপোনাৰ হাতখন চোৱা নকৰিব দাদা তোমাক এইবোৰ কথা আমাৰ এওঁ কৈছে ন মীনাক্ষী মীনাক্ষী চাওঁ কথা চাই পেলাই হা বৈ মোক একো কৰা নাই দাদা বৌক আপুনি একো নক'ব বৈ মোক একো কৰা নাই সকলোবোৰ দুখ মোৰ গাতে সৰুতে মা দেউতাক হেৰুৱালো এতিয়া মানুহজনক হেৰুৱালো মই সঁচাকৈয়ে কুলক্ষণী দাদা বৌৰ গাত কোনো ভুল নাই বৈ সঁচা কথাই কৈছে ময়ে কুলক্ষণী সেইবুলি তেওঁ তোমাক কুলক্ষণী বুলি ক'ব নোৱাৰে নহয় মোক অকল বৌয়ে কুলক্ষণী বুলি নকয় মোক সকলোৱে কুলক্ষণী বুলি কয় দাদা আপুনি কাৰ কাৰ মুখ বন্ধ কৰিব কিমানক মুখ বন্ধ কৰিব পাৰিব বৰ বেয়া কথা হৈছে দেই মই কিবা এটা কৰিব লাগিব এনেকৈ বোৱাৰীজনীয়ে সদায় ঘৰখনত কন্দা কটা কৰি থাকিলে মোৰো মনটো ভাল নালাগে ভাইটিলৈ বহুত মনত পৰি থাকে তুমি মোক এনেকৈ কিয় মিছা সপোন দেখুৱাইছিলা জান এতিয়া তুমি চাই আছানে দেখিছানে মোৰ অৱস্থা কি হৈছে
কৰিছো তুমি মোৰ ৰং চাব বিচাৰিলা ন ভাল লাগিছেনে মোৰ ৰং চাই এতিয়া তোমাৰ তুমিতো মোক কথা দিছিলা জীৱনৰ শেষ সময়লৈকে তুমি মোৰ লগত থাকিবা কিয় তুমি মোক মিছা প্ৰতিশ্ৰুতি দিছিলা সৰুৰ পৰাই বহুত কষ্টত ডাঙৰ হৈছো আৰু এতিয়াও মই কষ্টই পাবলগীয়া হ'ল তুমি এতিয়াও এনেকৈ আছা যে অফিচলৈ নাযোৱা নেকি মনটো ভাল লাগি থকা নাই ভাইটিলৈ বৰ মনত পৰি আছে নাযাওঁৱে নেকি আজি অফিচ তোমাৰ ভাই বোৱাৰীক তুমি গোটেই জীৱনটো এনেকৈ পঢ়ি থাকিম বুলি ভাবিছা নেকি কি ক'লা ভাই বোৱাৰী বাহ তোমাৰ মুখত এই শব্দটো শুনি বৰ ভাল লাগিছে দেই হওক দিয়া তুমি যে তেওঁ ভাই বোৱাৰী বুলি সন্মান ধৰিছা এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মইনো কি ভুল কথাটো ক'লো ভুল কোৱা নাই আজিহে তুমি শুদ্ধকে কৈছা তুমি যে তাইক সদায় সদায় কথাই পতিয়ে কুলক্ষণী বুলি কোৱা সেইকাৰণে কৈছো হ'ব কথাই ফালৰি কাটি যাব নালাগে মই সোধা কথাটোৰ উত্তৰ দিয়া তাই আমাৰ লগতেই থাকিব তাই এইখন ঘৰৰ সদস্য তাই আপোন বুলিবলৈ আমাৰ বাহিৰে আৰু কোন আছে মই তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আছো তাইক কিবা এটা সংস্থাপন দিব লাগিব এতিয়া তাৰমানে তুমি তাইৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিব পৰা হ'লা কৰিব লাগিব আমাৰ বাহিৰে তাই আপোন বুলিবলৈ আৰু কোনো নাই গতিকে তাই ভাল বেয়াৰ কথা আমিয়ে চিন্তা কৰিব লাগিব গতিকে তুমি তাইক লৈ মূৰ ঘমাই থাকিব নালাগে কোনে জানে কাৰ কেতিয়া কি হয় কাইলৈ যদি মোৰেই কিবা এটা হৈ যায় তেতিয়া তুমি কি কৰিবা এই অমংগলীয়া কথাবোৰ কৈ নাথাকিবাচোন গতিকে নিজে কথাবোৰ কোৱাৰ আগত আগ পিছ এবাৰ ভাবি চিন্তি চাবা তই আজিও ছোৱালীজনী স্কুল যাবলৈ সময়ত তাইক আগভেটা ধৰিলি হা মই আগভেটা ধৰিবলৈ অহা নাছিলো বৌ মই ধূপ জ্বলাইছিলো ধূপডাল ঘূৰাবলৈহে আহিছিলো খুৰী চাওঁ মই তোমাক সেৱা এটা কৰোঁ অকণমান আগুৱাই আহাচোন নালাগে কুহি মোক সেৱা কৰিবলৈ নাপায় নহয় কোনে কৈছে নাপায় বুলি স্কুলত যাবৰ সময়ত মা দেউতাক সদায় সেৱা কৰি যাব লাগে তুমিতো মোৰ মা নিচিনাই ন খুৰী কুহি তুমি বেছি কথা কোৱা হৈছা কিন্তু হ'ব দিয়ক বৌ তাইৰ গাত কোনো দুখ নাই স্কুলত যাবৰ সময়ত ছোৱালীজনীক গালি পাৰিব নালাগে মই ইয়াৰ পৰা আঁতৰি দিছোঁ ৰ'ব মা তুমি খুৰীক সদায় কিয় এনেকৈ গালি পাৰা খুৰীয়ে জানো মনত দুখ নাপাব কুহি আগতকৈ কিন্তু তুমি মোৰ লগত অলপ মুখে মুখে বেছিকৈ কথা কোৱা হৈছা স্কুল দেৰি হৈছে ব'লা দেউতা দেখোন ঘৰতে নাই আমি কেনেকৈ যাম আজি দেউতাই তোমাক থ'বলৈ নাযায় মই যাম ব'লা মা মীনাক্ষী আজি বজাৰ কৰিবলৈ যাওঁতে গীতাকো আমাৰ লগতে লৈ যাওঁ নহ'লে তাই ঘৰতে অকলে অকলে থাকি মনটো বেয়া লাগে অকণমান ওলাই গ'লে ভাল লাগিব তোমাৰ যদি তাইৰ লগত যাবলৈ ইমান ইচ্ছা গৈছে তেনেহ'লে তুমিয়ে যোৱা মই নাযাওঁ হ'ব দিয়া নালাগে তাই যাবলৈ অকণমান ওলাই গ'লে তাই মনটো ভাল লাগিব বুলিহে কৈছিলোঁ এতিয়া তাৰমানে তাইৰ মনটো তুমিহে ভাল লগাবা হ'ব দিয়া নেলাগে বুলি কৈছা যেতিয়া নেলাগে যাবলৈ আকৌ কথা বহাই থাকিব নালাগে এতিয়া তুমি সোনকালে ৰেডি হোৱা মোৰ বজাৰৰ পৰা আহি এফালে যাবলগীয়া আছে এই মাইকী মানুহবোৰৰ লগত ক'ৰবালৈ যোৱা বুলি ক'লে খঙি উঠে ইমান দেৰি লাগে নহয় ওলাওঁতে মীনাক্ষী তোমাৰ হৈছেনে নাই গৈছো ব'লা আহা দেৰি হৈছে নহয় মই তোমাক কোৱা নাই জানো এফালে যাবহি লাগিব বুলি গীতা কৈ থৈ আহিছানে ঘৰখনৰ প্ৰতিটো কথা তাইক ক'ব লাগে বুলি মই নাভাবোঁ আৰে তুমি এইবোৰ কি কথা কৈছা ক'ব লাগিব তাই এইখন ঘৰৰ সদস্য এইখন ঘৰলৈ যদি কোনোবাই আমাক বিচাৰি আহে তাই তেতিয়া কি বুলি ক'ব গীতা বোৱাৰী চাওঁ এইফালে আহাচোন দাদা আপুনি মাতিছিলে কি কৰি আছিলানো নাই এনেই ৰুমতে শুই আছিলো থাকিবিতো শুই নাথাকিনো তই কি কৰিবি মহাৰাণীতো শুই থকাই কাম মইহে এইখন ঘৰৰ চাকৰণী বৌ আপুনিয়ে কৈ দেখোন কোনোবা ক'ৰবালৈ যাব ওলালে মোক ঘৰৰ ভিতৰত সোমাই থকাৰ কথা মোক দেখি গ'লেহে ন অমংগল হয় গতিকে আপোনালোকে যাবলৈ খোজাৰ কাৰণে মই ৰুমতে সোমাই আছিলোঁ যাতে আপোনালোকৰ একো অসুবিধা নহয় মীনাক্ষী হ'ব দিয়া এতিয়া তোমালোকৰ তৰ্ক বিতৰ্ক এৰা বোৱাৰী আমি বজাৰলৈ যাওঁ কোনোবাই ঘৰত বিচাৰিও আহিব পাৰে তোমাক কথাটো কৈ থৈ যাওঁ বুলিহে মাত লগালোঁ আহোঁ দিয়া তোমাক আকৌ কিবা দৰকাৰ হৈ আছে নেকি নাই দাদা মোক একো দৰকাৰ হোৱা নাই হ'ব দিয়া তেনেহ'লে মই তোমাক বজাৰৰ পৰা ঘূৰি আহি পইচা কেইটকামান দিম তোমাৰ কিবা প্ৰয়োজনৰ বস্তু থাকিলে কিনি ল'বা বৌ কুহি স্কুলৰ পৰা কিমান সময়ত পাবহি তাইৰ কথা তই চিন্তা কৰিব নালাগে বোৱাৰী কুহি স্কুলৰ পৰা 3 বজাত ঘৰ পাবহি আমি তাই স্কুলৰ পৰা আহি নাপাওঁতেই ঘৰ পামহি হ'ব তেনেহ'লে মীনাক্ষী আহা আজি বহুত দিনৰ মূৰত এনেকৈ মনে বিচৰা মতে শ্বপিং কৰিব পালোঁ বহুত ভাল লাগিছে জানা কুহিৰ স্কুলৰ পৰা ফোন আহিছে দেখোন ৰিচিভ কৰাচোন হেল্ল' কি কেনেকৈ হ'বলৈ পালে হয় নেকি বেছিকৈ কষ্ট পাইছে নেকি ঠিকে আছে দিয়ক কি হ'লনো আমাৰ কুহি কিবা হৈছে নেকি কুহি হেনো আজি স্কুলত খেলি থাকোঁতে পৰিলে মূৰত অলপ কষ্ট পাইছে এতিয়া তাই ক'ত ক্লাছ টিচাৰজনে লৈ আহিছে ব'লাচোন বাহিৰলৈ ব'লা গোসানী তুমি বহুত কষ্ট পাইছা ন মা মূৰত বহুত কষ্ট পাইছোঁ আপোনালোকে চিন্তা কৰিব নালাগে আমি তাইক চিভিললৈ লগতে লৈ গ'লোঁ ডক্টৰে বিশেষ একো হোৱা নাই বুলি কৈছে অকণমান ৰেষ্টত থাকিলে ভাল পাব কুহি এয়া তোমাৰ কি হ'ল কেনেকৈ হ'বলৈ পালে খুৰী আজি যে মই যাবৰ সময়ত তোমাক সেৱা কৰিব ধৰোঁতে মায়ে সেৱা কৰিব নিদিলে সেইকাৰণে মোৰ এনেকুৱা হৈছে নাপায় কুহি কিয় তেনেকৈ কৈছা ছাৰ মই যে আপোনাক কৈ থাকোঁ আমাৰ ঘৰত ধুনীয়া খুৰী এজনী আছে বুলি এইজনী আমাৰ খুৰী নমস্কাৰ খুৰীয়ে মোক বহুত মৰম কৰে জানে আমাৰ খুৰী বহুত ভাল কিন্তু মায়েহে খুৰী গালি পাৰি থাকে কুহি
তুমি এইবোৰ কি কথা কৈ আছা? ৰবাচোন মা, তুমি মনে মনে থাকা, মোক ছাৰক কথাখিনি ক'বলৈ দিয়া। ছাৰ, আজি মই স্কুলত যাবৰ সময়ত খুৰীক সেৱা কৰিবলৈ ওলাইছিলোঁ। মায়ে মোক সেৱা কৰিবলৈ মানা কৰিলে। খুৰীক যদি মই সেৱা কৰি গ'লো হয়, মোৰ চাগে আজি এক্সিডেণ্ট নহ'লেই হয়। খুৰীয়ে মোক আশীৰ্বাদ নিদিয়াৰ কাৰণে মোৰ এক্সিডেণ্ট হ'ল। মায়ে মিছাতে খুৰীক কুলখনীয়া বুলি গালি পাৰি থাকে। আচলতে খুৰী কুলখনীয়া নহয়, খুৰী বহুত ভাল। ছাৰ, আপুনি মাক কথাটো বুজাই দিবচোন। আপুনি বুজালে মায়ে বুজি পাব। মই ক'লে যে মায়ে মোৰ কথাই নুশুনে। কুহি, মই তোমাৰ মাক কথাবোৰ বুজাবলৈ বেলেগ এদিন আহিম। আজি স্কুল বহি আছে নহয়, মই সোনকালে যাব লাগিব দেই। হ'ব ছাৰ। বৌ, আপুনি তাইক লৈ যাওকচোন ভিতৰলৈ। মোৰ দাদাৰ লগত দুটামান কথা আছে। ছাৰ, আপুনি আহক নহ'লে ভিতৰলৈ, চাহ একাপ খাই যাব। নাই নাই, নালাগে। বেলেগ এদিন আহিম চাহ খোৱাকৈ। এতিয়া স্কুল বহি আছে নহয়, ক্লাছ চলি আছে। চাহ খাই থাকিলে দেৰি হ'ব। হ'লেও ছাৰ, আপুনি প্ৰথম দিনাখন আমাৰ ঘৰলৈ আহিছে, এনেকৈ সুধামুখে যাবনে? আহক ভিতৰলৈ। নাই নাই, নালাগে, মই বেলেগ এদিন আহিম। আপুনি তাইক ভিতৰলৈ লৈ যাওকচোন। কুহি, আহা। দাদা, আপোনাক মই কথা এটা সুধিলে বেয়া পাব নেকি? নাই নাই, নাপাওঁ। কওক ছাৰ। দাদা, আপোনালোকৰ পৰিয়ালৰ মাজত সোমোৱা মোৰ কোনো অধিকাৰ নাই। তথাপিও কুহিয়ে মোক খুৰীয়েকৰ কথা প্ৰায়ে কৈ থাকে। আজি দেখাও পালোঁ। কওকচোন, তেওঁৰ ঘৰত কোন কোন আছে আৰু তেওঁ এনেকুৱা অৱস্থা কেনেকৈ হ'বলৈ পালে? গীতাৰ ঘৰত কোনো নাই। তাই সৰু থাকোঁতেই মাক দেউতাক ঢুকাল। মোমায়েকৰ ঘৰতেই ডাঙৰ হ'ল আৰু মোৰ ভাইটিয়ে তাইক পচন্দ কৰি বিয়া কৰালে। এদিন হঠাতে ভাইটিৰ লগৰ বন্ধু এজনৰ বিয়া খাবলৈ গৈছিল। যাওঁতে তাৰ এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টত ভাইটি আৰু আমাৰ মাজলৈ ঘূৰি নাহিল। সি নেদেখা দূৰলৈ গুচি গ'লগৈ। এতিয়া তাই আমাৰ তিনিওটাৰ বাহিৰে কোনো নাই, একেবাৰে অকলশৰীয়া। কোনো নাই বুলি কোৱাত কথাটো শুনি বেয়া লাগিল। বেচেৰি সৰু হৈ আছে, অকলে অকলে জীৱনটো কটাবলৈ বহুত কষ্টকৰ হ'ব। বাৰু, এতিয়া মই আহোঁ দিয়ক। এবাৰ ভিতৰলৈ অহা হ'লে ভাল পালোঁ হয় ছাৰ। হ'ব দিয়ক, মই বেলেগ এদিন আহিম। এতিয়া মই আহিছোঁ। অঁ, যাওক তেনেহ'লে। মীনাক্ষী, 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 ক'ত আছা? এইফালে আহাচোন। আজি মই বহুত লাজ পাইছোঁ ছাৰৰ আগত। কুহিয়ে সকলোবোৰ কথা ছাৰৰ আগত কৈ দিছে। মীনাক্ষী, আহিছানে? কি হ'লনো? কিয় এনেকৈ চিঞৰি আছা? আজি লাজ পাইছানে নাই? মই তোমাক সদায় কৈ থাকোঁ, বোৱাৰীৰ লগত তুমি বেয়া ব্যৱহাৰ নকৰিবা। কুহি এতিয়া ডাঙৰ হৈছে, তাই সকলোবোৰ কথা বুজি পায়। দেখিছানে আজি ছাৰৰ আগত সকলোবোৰ কথা কেনেকৈ কৈ দিছে? মই কিন্তু বহুত লাজ পাইছোঁ। আজি যদি কুহিয়ে ছাৰৰ আগত তেনেকৈ কথাবোৰ নকলে হয়, তুমি চাগে আজিও বোৱাৰী কুলখনি বুলিয়ে ক'লা হয়। তুমি আৰু মোক গালি পাৰি লাজ নিদিবা। মই অলৰেডি ছাৰৰ আগত বহুত লাজ পাইছোঁ। বৌ, মই ভাত বাঢ়িছোঁ। কুহিক ভাত কেইটামান খুৱাই লওঁহি, নহ'লে তাইৰ গাটো বেছি বেয়া লাগিব। গীতা, চাওঁ এইফালে আহাচোন। তুমি মোক ক্ষমা কৰি দিবা গীতা। মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছোঁ। মই আজি উপলব্ধি কৰিব পাৰিছোঁ। বৌ, আপুনি মোক কিয় ক্ষমা খুজিছে? আপুনি মোক ক্ষমা খুজি লাজ নিদিব। আপোনালোকৰ অবিহনে বাৰু মোৰ কোন আছে কওকচোন? গীতা, বৌয়ে নিজৰ ভুল বুজি পাইছে। আজিৰ পৰা তুমি আৰু বৌৰ পৰা কোনো বেয়া ব্যৱহাৰ নোপোৱা। জীৱনত সুখ দুখ সকলোৰে আছে। ধৰি লোৱা, এতিয়াৰ পৰা তোমাৰ বেয়া দিনবোৰ উকলিল। আহিবলগীয়া দিনকেইটা তোমাৰ ভাল দিন আহি আছে। আপোনালোকৰনো আজি কি হৈছে দাদা? মই দেখোন কৈছোৱে মই আপোনালোকক বেয়া পোৱা নাই বুলি। তুমি বহুত সহজ সৰল আছিলা গীতা, আৰু মই তোমাক বুজিয়ে পোৱা নাছিলোঁ। হ'ব বৌ, এতিয়া সেইবোৰ কথা বাদ দিয়ক। আহক, আমি গোটেইকেইটাই একেলগে ভাত খাওঁগৈ। ব'লা। আজিহে মনটো মুকলি মুকলি লাগিছে। ভাইটিৰ আত্মায়ো চাগে আজিহে শান্তি পাইছে। নহ'লে মই ভাইটিৰ ওচৰত বহুত ডাঙৰ অপৰাধী হৈ আছিলোঁ। ছাৰ, আপুনি এনেকৈ হঠাতে আমাৰ ঘৰলৈ আহিলে যে? আমাৰ এই আকৌ স্কুলত কিবা দুষ্টামি কৰিছে নেকি? নাই নাই, তাই একো দুষ্টামি কৰা নাই। আৰু মই আজি আপোনালোকৰ ঘৰলৈ স্কুলৰ কথা পাতিবলৈ অহা নাই। মই এটা বস্তু বিচাৰি আহিছোঁ। কি বস্তু ছাৰ? আপোনালোকে বা বস্তুটো দিয়ে নে নিদিয়ে? কিয় নিদিম ছাৰ, দিমেই। কি বস্তু কওকচোন? আপুনি বিচাৰিলে আৰু নিদিম নে? দাদা, মই কুহিৰ খুৰীয়েকক বিয়া কৰিব খুজিছোঁ। কি? এই আপুনি কি কথা কৈছে ছাৰ? মানুহে কি বুলি ক'ব? সমাজে হাঁহিব দেখোন। আপুনি মানুহৰ কথা চিন্তা কৰিব নালাগে দাদা। মানুহে কি ভাল ক'ব, কি বেয়া ক'ব, সেইবোৰ চিন্তা কৰি থাকিলে নহ'ব। সেইটো বাৰু হয়। তথাপিও এই সিদ্ধান্তটো মই ল'ব নোৱাৰিম। বৰ ডাঙৰ কথা হ'ব। মই তাইক সুধিব লাগিব। বাৰু ঠিক আছে, আপুনি তেওঁক সুধি সোনকালে মোক খবৰটো দিব। মই ৰৈ থাকিম। হ'ব ছাৰ। হেই, কুহি স্কুলৰ টিচাৰজন অহা যেন পাইছিলোঁ দেখোন। গ'লেই নে তেওঁ? গ'লেই। আপুনি তেওঁ ৰাখিব নোৱাৰিলে? তেখেতক চাহ একাপো খুৱাব নাপালোঁ। মই চাহৰ কথা নাভাবিলোৱে। তেওঁ আজি বৰ ডাঙৰ প্ৰস্তাৱ এটা লৈ আমাৰ ঘৰলৈ আহিছে। কি ডাঙৰ প্ৰস্তাৱ লৈ আহিছেনো? ছাৰে গীতাক বিয়া পাতিব বিচাৰিছে। অঁ, এইটো দেখোন ভাল কথা। বৌ, আপুনি এইবোৰ কি কৈছে? মই এইখন ঘৰৰ সৰু বোৱাৰী। মইতো গাভৰু ছোৱালী নহয়। কোনোবাই মোক চাবলৈ আহিছে, বিয়া কৰিব খুজিছে আৰু মই বিয়া হৈ যাবলৈ? সেইটো বাৰু সঁচা। কিন্তু তুমি এনেকৈ গোটেই জীৱনটো অকলে অকলে পাৰ কৰাটো আমি নিবিচাৰোঁ। অকলশৰীয়া জীৱন এটা কটোৱাটো বহুত কষ্টকৰ। তোমাক এজন ভাল মানুহে সংগ দিব বিচাৰিছে, তুমি তাত না নকৰিবা। নাই নাই বৌ, এই কথা মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই আপোনাৰ ভায়েকক পাহৰিব পৰা নাই বৌ। তেনেস্থলত মই বেলেগ এজন পুৰুষক কেনেকৈ মোৰ স্বামী হিচাপে মানি ল'ব পাৰিম? গীতা, কথাটো সঁচা।
মোৰ ভাইটিক ময়ো নাই বুলি মানি ল'ব পৰা নাই, কিন্তু এতিয়া সেইটোৱে সত্য নহয় জানো? গতিকে তুমিও মানি ল'ব পাৰিব লাগিব, আৰু তোমাৰ এইটো জীৱন তুমি অকলে অকলে কটাব নোৱাৰা। মই তোমাক জোৰ নকৰোঁ, এইটো তোমাৰ সম্পূৰ্ণ নিজৰ ব্যক্তিগত কথা। তুমি এবাৰ ভালদৰে চিন্তা কৰা। আৰু এটা কথা, তুমি যদি কাৰোবালৈ বিয়া হৈ যোৱা, এইখন ঘৰৰ দৰ্জা তোমাৰ বাবে সদায় খোলা। তোমাৰ ইয়ালৈ আহিবলৈ যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিবা। গীতা, আমি তোমাৰ সেই ৰাস্তাটো বন্ধ নকৰোঁ। তুমি ইয়ালৈ সদায় আহি থাকিব পাৰিবা। মাথো তোমাৰ জীৱন সংগী এজন প্ৰয়োজন। এই জীৱনৰ ইমান দীঘলীয়া যাত্ৰাত তুমি অকলশৰে পাৰ কৰিব নোৱাৰা। তোমাক এজন জীৱন সংগী লাগিব। নোৱাৰিম বৌ, মই এই কাম কেতিয়াও কৰিব নোৱাৰিম। আপোনালোকে মিছা সপোন নেদেখিব। তাইক জোৰ নকৰিবা, তাই নিজেই যি সিদ্ধান্ত লয়। নকৰোঁ। জান, তুমি ক'ত আছা জান? মোক তোমাৰ ওচৰলৈ লৈ যোৱা। শুনিছা নহয়, দাদা বৈ মোক বেলেগৰ লগত বিয়া দিব খুজিছে। মই তোমাৰ নামত সেন্দুৰ পিন্ধিছিলোঁ, এতিয়া মই বেলেগৰ নামত সেন্দুৰ পিন্ধিব নোৱাৰিম। আকৌ এবাৰ নতুন সেন্দুৰ লোৱা ইচ্ছা নাই মোৰ। তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা। গীতা, তুমি সঁচাকৈ মোৰ ওচৰলৈ আহিছা? গীতা, মই তোমাৰ ওচৰলৈ আহিছোঁ। দেখিছা দাদা বৈ মোক কেনেকৈ তোমাৰ পৰা আঁতৰাব খুজিছে? মই বাৰু তোমাক এৰি কেনেকৈ আনৰ লগত বিয়া হওঁ কোৱাচোন? নহয় গীতা, তুমি দাদাবোৰ কথা মানি লোৱা। তুমি এইবোৰ কি কথা কৈছা? মই তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে কৈছোঁ। তুমি মোৰ ফটোখন চাই চাই অকলশৰে কেনেকৈ জীৱনটো কটাবা, তুমি দাদাবোৰ কথা মানি লোৱা। গীতা, তুমি কাৰ লগত কথা পাতি আছা? আপোনাৰ ভাইকৰ লগত বৌ। সেয়া চাওকচোন, তেওঁ আহিছে মোৰ ওচৰলৈ। জান, তেওঁ এইখিনিতে আছিল বৌ। বৌ, তেওঁ আহিছিল, এইখিনিতে ৰখি মোৰ লগত কথা পাতি আছিল। মই বুজিছোঁ গীতা, আহা মোৰ লগত আহা। তেওঁ মোৰ ওচৰলৈ আহিছিল বৌ, তেওঁ আহিছিল। হ'ব, আহাচোন, ভিতৰলৈ আহা মোৰ লগত। গীতাই সকলোবোৰ কথা চালি জাৰি চাই বিয়া হ'বলৈ মান্তি হ'ল, আৰু ককায়েক বৌয়েকেও তাইক ধুনীয়াকৈ নিজৰ ছোৱালীৰ দৰে বিয়া দিলে।